নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 17 হয় আজিৰ এই ডে 17ত আমি জানিবলৈ যত্ন কৰিম আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা এনে কিছুমান বাক্য যিবোৰ বাক্যত আমি কওঁ যে মই উ তেওঁ উ হিহতিউ এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ আমি মই উ তেওঁ উ হিহতিউ বুলি ক'বলৈ যাওঁতে আমি বাক্যবোৰত কি ব্যৱহাৰ কৰিব লাগে আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টো আমাৰ ডে টু ডে কনভাৰচেশ্যনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক আমি এই উ বুজাবৰ বাবে কি ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ সকলোখিনি মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ উইথ এক্সাম্পলৰ সৈতে মই আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই কনচেপ্টটো বুজি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু খুব সোনকালে ৰাতি 9 বজাৰ পৰা এটা ক্লাছ আৰম্ভ হ'ব গৈ আছে যদি আপোনালোকে ৰাতি 9 বজাৰ বেটছটোত এনৰোল হ'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আজিয়ে যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যে মই উ তেওঁ উ সিহঁতিও তাই উ এনে ধৰণে আমি যেনে ধৰণে তাই উ বুলি ক'লোঁ বা মই উ বুলি ক'লোঁ এই উটো ক'বলৈ যাওঁতে আমি ইংৰাজীৰ কি ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ এই উটো ক'বলৈ যাওঁতে আমি ইংৰাজীৰ 5টা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ এই 5টা প্ৰথমটো হ'ল অলছো ছেকেণ্ডটো হ'ল টু থাৰ্ডটো হ'ল এজ ৱেল ফ'ৰ্থটো হ'ল ইভেন আৰু ফিফথটো হ'ল ইডাৰ এই 5টাৰ আমি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি প্ৰত্যেকটো বাক্যতে যে ইডাৰ ইভেন অলছো টু এই সকলোখিনি ব্যৱহাৰ কৰিব পাৰিম তেনে নহয় প্ৰত্যেকটো ৱৰ্ড আমি ব্যৱহাৰ কৰা বিভিন্ন সিচুৱেশ্যন আছে এই সিচুৱেশ্যনখিনি আমি প্ৰথমে ভালদৰে বুজিব লাগিব আপোনালোকে প্ৰথম 1 2 আৰু 3 নম্বৰ যিকেইটা ৱৰ্ড দেখিছে অলছো টু এজ ৱেল আৰু ইভেন এই চাৰিটা আমি একেটা বাক্যতে ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ ইটোৰ পৰিৱৰ্তে সিটো ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি এই চাৰিটা ব্যৱহাৰ কৰিবলৈ যাওঁতে এই ৱৰ্ড কেইটা বিভিন্ন পজিশ্যনত ব্যৱহাৰ কৰিব লগা হয় সো প্ৰথমতে আমি চাওঁ অলছো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ সো যেতিয়া আমি কোনো এটা বাক্যত অলছো ব্যৱহাৰ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত সদায় মনত ৰাখিব যিটো বাক্যটোৰ ভাৰ্ব হ'ব ভাৰ্বৰ আগত আমি অলছোটো ব্যৱহাৰ কৰিব লাগিব আৰু বাক্যটোত যদি বি ভাৰ্ব হেল্পিং ভাৰ্ব কিবা থাকে তেনেকুৱা ক্ষেত্ৰত আমি বি ভাৰ্ব বা হেল্পিং ভাৰ্বৰ পাছতহে আমি অলছোটো ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে আই লাইক ৰিডিং বুকছ এই বাক্যটো চাওক কি ক'লে আই লাইক ৰিডিং বুকছ মই কিতাপ পঢ়ি ভাল পাওঁ ধৰক আপুনি মোক ক'লে যে মই কিতাপ পঢ়ি ভাল পাওঁ এনেধৰণে ক'লে মই তেতিয়া আপোনাক কৈছোঁ যে ময়ো কিতাপ পঢ়ি ভাল পাওঁ মই উ কিতাপ পঢ়ি ভাল পাওঁ এনেধৰণে যেতিয়া আমি মই লগত উটো ব্যৱহাৰ কৰিলোঁ এই উটোৰ বাবে আমি বাক্যটোত অলছো ব্যৱহাৰ কৰিব পাৰোঁ মই অলৰেডি কৈ আহিলোঁ যে অলছোটো আমি কেতিয়া ক'ত ব্যৱহাৰ কৰিম ভাৰ্বৰ আগত বা বি ভাৰ্বৰ বা হেল্পিং ভাৰ্বৰ পাছত যেতিয়া আমি অলছো ব্যৱহাৰ কৰিবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ আগত অলছোটো ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ আই অলছো লাইক ৰিডিং বুক আই অলছো লাইক ৰিডিং বুক ময়ো কিতাপ পঢ়ি ভাল পাওঁ এনেধৰণে আমি অলছো ভাৰ্বটোৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ আমি যি টেন্সত দৰকাৰ হয় সেই টেন্সতে অলছো ব্যৱহাৰ কৰিব পাৰোঁ টেন্সৰ লগত কোনো কথা নাই আপোনালোকক যিটো টেন্সত দৰকাৰ হয় সেই টেন্সতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ঠিক আছে আমি অলছোৰ কনচেপ্টটো এতিয়া বুজিব পাৰিলোঁ এতিয়া চাওঁ আমি টু আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আমি টু আমি উ বুজাবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ মই যদি কওঁ যে ময়ো কিতাপ পঢ়ি ভাল পাওঁ এনেধৰণে ক'বলৈ যাওঁ যদি বাক্যটোত আমি টু ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত বাক্যটোৰ শেষত আমি টু ব্যৱহাৰ কৰিব লাগিব সো আমি বাক্যটোৰ শেষত যেতিয়া টু ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব আই লাইক ৰিডিং বুকছ টু আই লাইক ৰিডিং বুকছ টু ময়ো কিতাপ পঢ়ি ভাল পাওঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই লাইক ৰিডিং বুকছ টু ময়ো কিতাপ পঢ়ি ভাল পাওঁ এটা খুব কমন চেণ্টেন্স আপোনালোকে নিশ্চয় শুনিবলৈ পাই থাকে আই লাভ ইউ টু আপোনালোকে বিভিন্ন মুভি আদিত শুনিবলৈ পায় সো ইয়াত টুটোৱে কি বুজাইছে আই লাভ ইউ টুৰ অৰ্থ হ'ল ময়ো তোমাক ভাল পাওঁ এনেধৰণে ক'বলৈ যাওঁতে আমি টুটো সদায় বাক্যৰ শেষত ব্যৱহাৰ কৰোঁ এতিয়া চাওঁ আমি এজ ৱেল এই 3 নম্বৰ যিটো পইণ্ট আছিলে এজ ৱেল আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি বাক্য এটাত এজ ৱেল ব্যৱহাৰ কৰোঁ এই এজ ৱেলটো আমি টু যেনেধৰণে বাক্যটোৰ শেষত ব্যৱহাৰ কৰিলোঁ
এই এজ ৱেলটো আমি বাক্যৰ শেষত ব্যৱহাৰ কৰিব লগা হয় সো যেতিয়া আমি বাক্যৰ শেষত ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে আই লাইক ৰিডিং বুক এজ ৱেল আই লাইক ৰিডিং বুক এজ ৱেল ময়ো কিতাপ পঢ়ি ভাল পাওঁ এই এজ ৱেলটো খুব কমনলি বিভিন্ন কনভাৰচেশ্যনত মানুহে ইউজ কৰি থাকে আপোনালোকে ইউজ কৰিব পাৰিব সো মই বাক্যটো ক'লোঁ যে আই লাইক ৰিডিং বুক এজ ৱেল ময়ো কিতাপ পঢ়ি ভাল পাওঁ বুলি কওঁতে আমি বাক্যটোৰ শেষত এজ ৱেল ব্যৱহাৰ কৰিলোঁ ঠিক তেনেধৰণে চাওক ইভেনটো আছিলে ইভেন আমি কেতিয়া ব্যৱহাৰ কৰোঁ ইভেন আমি নিগেটিভ বা এফাৰ্মেটিভ দুয়োটা সেন্টেন্সতে ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু ইয়াৰ আগত যিকেইটা মই দেখাই গ'লোঁ যে অলছ' টু এজ ৱেল এই তিনিওটা আমি কেতিয়াও নিগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰিব নোৱাৰোঁ যেতিয়া আমি এটা নিগেটিভ সেন্টেন্স ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত কেৱল আমি ইভেন বা আইডাৰহে ব্যৱহাৰ কৰিব পাৰোঁ এইখিনিতে এই কনচেপ্টটো মনত ৰাখি ল'ব আমি যিকোনো এফাৰ্মেটিভ সেন্টেন্সত অলছ' টু এজ ৱেল আৰু ইভেন ব্যৱহাৰ কৰিব পাৰোঁ আৰু যিকোনো নিগেটিভ সেন্টেন্সত কেৱল আমি ইভেন বা আইডাৰহে ব্যৱহাৰ কৰিব পাৰোঁ সো আপোনালোকে কনচেপ্টটো নিশ্চয় বুজিব পাৰিলে নিগেটিভ আৰু এফাৰ্মেটিভ দুয়োটা সেন্টেন্সতে আমি ইভেন ব্যৱহাৰ কৰিব পাৰোঁ যদি এই বাক্যটোত আমি ইভেন ব্যৱহাৰ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত ইভেনটো আমি বাক্যৰ আৰম্ভণিতে ব্যৱহাৰ কৰিব লাগিব বাক্যটোৰ আৰম্ভণিতে আমি ইভেন ব্যৱহাৰ কৰিম তাৰ পিছত আমি কমপ্লিট সেন্টেন্সটো ক'ম তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ইভেন আই লাইক ৰিডিং বুক ইভেন আই লাইক ৰিডিং বুক ময়ো কিতাপ পঢ়ি ভাল পাওঁ এনেধৰণে ক'বলৈ যাওঁতে ইভেন আই লাইক ৰিডিং বুক এই ইভেনটো আমি বাক্য ইমফেচাইজ কৰিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে মই নেক্সট এটা ক্লাছত আপোনালোকক ক'বলৈ যত্ন কৰিম সো ইভেনৰ সহায়ত আমি বিভিন্ন বাক্য ইমফেচাইজ কৰিব পাৰোঁ সো আমি বাক্যটো ক'লোঁ যে ইভেন আই লাইক ৰিডিং বুক ময়ো কিতাপ পঢ়ি ভাল পাওঁ ঠিক তেনেধৰণে নেক্সট এটা এক্সাম্পল চাওঁ নেক্সট এক্সাম্পল চাওক কি কৈছে মই যদি এটা বাক্য কওঁ যে তাইও অফিচলৈ গৈছিল বুলি কৈছোঁ তাইও অফিচলৈ গৈছিল পাষ্টত কৈছোঁ সো পাষ্টৰ বা প্ৰেজেণ্টৰ বা ফিউচাৰৰ যিকোনো টেন্সৰ বাক্য হ'ব পাৰে সো আপোনালোকে মাত্ৰ ভাৰ্বৰ আগত অলছ'টো ব্যৱহাৰ কৰিব যদি অলছ' ব্যৱহাৰ কৰে তেতিয়া আপুনি ক'ব পাৰে চি অলছ' ৱেণ্ট টু দ্য অফিচ তাইও অফিচলৈ গৈছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ চি অলছ' ৱেণ্ট টু দ্য অফিচ যদি মই টু ব্যৱহাৰ কৰোঁ তেতিয়া মই বাক্যটো ক'ব লাগিব চি ৱেণ্ট টু দ্য অফিচ টু তাইও অফিচলৈ গৈছিল সো টুটো মই অলৰেডি কৈ আহিলোঁ টুটো আমি বাক্যটোৰ শেষত ব্যৱহাৰ কৰোঁ যদি মই এই বাক্যটোত এজ ৱেল ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়া মই কি ক'ম বাক্যটোৰ শেষত এজ ৱেল ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো ক'ব লাগিব চি ৱেণ্ট টু দ্য অফিচ এজ ৱেল তাইও অফিচলৈ গৈছিল এনেধৰণে আমি ক'ব লাগিব যদি মই বাক্যটোত ইভেন ব্যৱহাৰ কৰোঁ তেতিয়া আমি বাক্যটোৰ আৰম্ভণিত ইভেন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ ইভেন চি ৱেণ্ট টু দ্য অফিচ তাইও অফিচলৈ গৈছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইভেন চি ৱেণ্ট টু দ্য অফিচ এনেধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ সো এনেধৰণে আপোনালোকে বিভিন্ন বাক্যত অলছ' টু এজ ৱেল আৰু ইভেন ব্যৱহাৰ কৰিবলৈ যত্ন কৰক মাত্ৰ কনচেপ্টখিনি পাহৰি নাযাব এফাৰ্মেটিভত আমি অলছ' টু আৰু এজ ৱেল ইভেন এই চাৰিওটাই ব্যৱহাৰ কৰিব পাৰোঁ নিগেটিভতো আমি ইভেন ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে আইডাৰ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি এটা ফিউচাৰৰ সেন্টেন্স ফিউচাৰৰ মই যদি এটা বাক্য কওঁ যে চি উইল হেল্প এই বাক্যটো চাওক চি উইল হেল্প মানে তাই সহায় কৰিব এতিয়া চাওক এই বাক্যটো মই যদি কওঁ যে তাইও সহায় কৰিব তাইৰ লগত উটো ব্যৱহাৰ কৰি দিলোঁ তেতিয়া মই কি ক'ব লাগিব অলছ' টু এজ ৱেল ইভেন এই চাৰিটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই কি ক'ম মই যদি অলছ' ব্যৱহাৰ কৰোঁ তেতিয়া মই কি ক'ম তেতিয়া মই বাক্যটো ক'ব লাগিব চি উইল অলছ' হেল্প তাইও সহায় কৰিব এই বাক্যটো চাওক উইল যিটো হেল্পিং ভাৰ্বৰ পিছত আমি অলছ' ব্যৱহাৰ কৰিলোঁ আৰু হেল্পৰ আগত আমি মেইন ভাৰ্বৰ আগত অলছ' ব্যৱহাৰ কৰিছোঁ সো মই অলৰেডি কৈ আহিলোঁ যে ভাৰ্বৰ আগত হেল্পিং ভাৰ্বৰ পাছত আমি অলছ' ব্যৱহাৰ কৰিম ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে চি উইল হেল্প টু তাইও সহায় কৰিব বুলি কওঁতে আমি বাক্যটো ক'লোঁ চি উইল হেল্প টু তাইও সহায় কৰিব মই যদি এজ ৱেল ব্যৱহাৰ কৰোঁ তেতিয়া মই বাক্যটোৰ শেষত ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব লাগিব চি উইল হেল্প এজ ৱেল তাইও সহায় কৰিব বুলি কওঁতে আমি বাক্যটো ক'লোঁ চি উইল হেল্প এজ ৱেল ঠিক আছে মই যদি ইভেন ব্যৱহাৰ কৰোঁ তেতিয়া বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব পাৰোঁ ইভেন চি উইল হেল্প তাইও সহায় কৰিব বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইভেন চি উইল হেল্প তাইও সহায়
কৰিব এতিয়া চাও আমি যদি কোনো নিগেটিভ সেন্টেন্স ক'ব লগা হয় তেও নহয় তেও নকৰে তেও নাযায় এনে ধৰণে নিগেটিভ সেন্টেন্স ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কি ব্যৱহাৰ কৰিব পাৰো মই অলৰেডি আপোনালোকক কৈ আহিলো যে নিগেটিভ সেন্টেন্সত কেৱল আমি ইভেন বা আইদাৰ এই দুটাহে ব্যৱহাৰ কৰিব পাৰো ইভেন আমি পজিটিভ আৰু নিগেটিভ দুইটা সেন্টেন্সতে ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো অলৰেডি আপোনালোকে গম পাই আহিলে যে ইভেন বাক্যৰ আৰম্ভণিত ব্যৱহাৰ হ'ব আৰু আইদাৰ সদায় বাক্যৰ শেষত ব্যৱহাৰ কৰিব লাগিব সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে হি ডাজন্ট প্লে মোবাইল গেমছ এই বাক্যটো চাওক হি ডাজন্ট প্লে মোবাইল গেমছ হি মোবাইল গেম নেখেলে বুলি কওঁতে মই বাক্যটো ক'লো হি ডাজন্ট প্লে মোবাইল গেমছ হি মোবাইল গেম নেখেলে ধৰক আপুনি কৈছে যে তেওঁ মোবাইল গেম নেখেলে মই তেতিয়া অন্য এজন ল'ৰাৰ কথা কৈছোঁ যে তেওঁ মোবাইল গেম নেখেলে তেওঁ বা হিউ মোবাইল গেম নেখেলে বুলি কওঁতে মই বাক্যটোৰ আৰম্ভণিত ইভেন ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া মই বাক্যটো ক'ব পাৰোঁ ইভেন হি ডাজন্ট প্লে মোবাইল গেমছ এনেধৰণে আমি ক'ব পাৰোঁ ইভেন হি ডাজন্ট প্লে মোবাইল গেমছ হিউ মোবাইল গেম নেখেলে বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইভেন হি ডাজন্ট প্লে মোবাইল গেমছ চ' ইভেন ব্যৱহাৰ কৰিলে আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম যদি মই এই বাক্যটোত আইদাৰ ব্যৱহাৰ কৰিবলৈ যাওঁ আইদাৰ বা ইদাৰ আপোনালোকে যি কয় ক'ব পাৰে চ' মই যদি কওঁ যে হিউ মোবাইল গেম নেখেলে বুলি কওঁতে মই আইদাৰ ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়া মই বাক্যটো ক'ব লাগিব হি ডাজন্ট প্লে মোবাইল গেমছ ইদাৰ হি ডাজন্ট প্লে মোবাইল গেমছ ইদাৰ হিউ মোবাইল গেম নেখেলে বুলি কওঁতে মই বাক্যটো ক'লোঁ হি ডাজন্ট প্লে মোবাইল গেমছ ইদাৰ এনেধৰণে আমি ইদাৰ বা আইদাৰ ব্যৱহাৰ কৰিব পাৰোঁ মই এতিয়া চাওঁ এটা ফিউচাৰ টেন্সৰ বাক্য মই যদি এটা ফিউচাৰ টেন্সৰ বাক্য কওঁ যে she will come তাই আহিব মই যদি এই বাক্যটো ক'ব লগা হয় তাই নাহে বুলি তেতিয়া মই কি ক'ম she won't come will notৰ কন্ট্ৰেকশন won't আমি ব্যৱহাৰ কৰিব পাৰোঁ she won't come তাই নাহে এতিয়া ধৰক আপুনি মোক কৈছে যে তাইও নাহে এনেধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইভেন বা আইদাৰ বাক্যটোত ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপুনি বাক্যটো ক'ব পাৰে ইভেন she won't come তাইও নাহে বা যদি আইদাৰ ব্যৱহাৰ কৰে তেতিয়া ক'ব পাৰে she won't come either তাইও নাহে বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে she won't come either ঠিক আছে নেক্সট এটা পাষ্ট টেন্সৰ বাক্য চাওঁ পাষ্ট টেন্সৰ বাক্যটো চাওক কি কৈছে I didn't move the floor এই বাক্যটো চাওক I didn't move the floor মই ফ্লোৰখন সাফ কৰা নাছিলোঁ ধৰক আপুনি মোক কৈছে যে মই ফ্লোৰখন সাফ কৰা নাছিলোঁ তেতিয়া মই আপোনাক কৈছোঁ যে ময়ো সাফ কৰা নাছিলোঁ বুলি কৈছোঁ ন সো যেতিয়া মই কম যে ময়ো সাফ কৰা নাছিলোঁ তেতিয়া মই ইভেন ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া মই বাক্যটো ক'ব পাৰোঁ ইভেন I didn't move the floor ময়ো ফ্লোৰখন সাফ কৰা নাছিলোঁ সো ময়ো বুলি কওঁতে মই ইভেন ব্যৱহাৰ কৰিলোঁ মই যদি ইদাৰ ব্যৱহাৰ কৰোঁ তেতিয়া মই ক'ব পাৰোঁ I didn't move the floor either ময়ো ফ্লোৰখন সাফ কৰা নাছিলোঁ এনেধৰণে যেতিয়া নিগেটিভ সেন্টেন্স আমি ক'ব লগা হয় যিবোৰ নিগেটিভ সেন্টেন্সত আমি ময়ো তেওঁ তুমিও সিহঁতিও এনেধৰণে ক'বলৈ যাওঁ নিগেটিভ সেন্সৰ কাৰণে আমি ইভেন বা আইদাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই কনচেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এতিয়া চাওঁ আমি যেতিয়া কেতিয়াবা কুৱেশ্যন কৰিব লগা হয় কুৱেশ্যন কৰিবলৈ যাওঁতে এফাৰ্মেটিভ সেন্টেন্সত আমি কেতিয়াও ইভেন ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু যদি নিগেটিভ সেন্টেন্সৰ কুৱেশ্যন হয় তেনেকুৱা ক্ষেত্ৰতো আমি ইভেন কুৱেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰোঁ সো যেতিয়া আপুনি কুৱেশ্যন কৰিব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আপুনি কেৱল মাত্ৰ অলসো টু এজ ৱেল আৰু ইদাৰ এই চাৰিটাহে ব্যৱহাৰ কৰিব পাৰিব নিগেটিভ সেন্টেন্সত ইদাৰ আৰু এফাৰ্মেটিভ সেন্টেন্সত also to as well আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে is she going to school তাই স্কুললৈ গৈ আছে নেকি মই প্ৰশ্নটো কৰিছোঁ যে তাই স্কুললৈ গৈ আছে নেকি বুলি কওঁতে মই বাক্যটো ক'ব পাৰোঁ is she going to school তাই স্কুললৈ গৈ আছে নেকি এতিয়া চাওক মই যদি প্ৰশ্নটো কৰোঁ যে তাইও স্কুললৈ গৈ আছে নেকি এনেধৰণে তাইও বুলি কওঁতে মই প্ৰশ্নটোত বাক্যটোৰ যিটো প্ৰশ্ন কৰিলোঁ এই প্ৰশ্নটোত মই অলসো টু এজ ৱেল ব্যৱহাৰ কৰিব পাৰোঁ মই যদি অলসো ব্যৱহাৰ কৰোঁ তেতিয়া ভাৰ্বৰ আগত ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব লাগিব is she also going to school তাইও স্কুললৈ গৈ আছে নেকি বুলি কওঁতে মই বাক্যটো ক'লোঁ is she also going to school এনেধৰণে আমি ক'ব লাগিব ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে is she going to school too তাইও স্কুললৈ গৈ আছে নেকি
টু ব্যৱহাৰ কৰিছোঁ টুটো আমি বাক্যৰ শেষত ব্যৱহাৰ কৰিছোঁ তেতিয়া আমি কৈছোঁ ইজ চি গোয়িং টু স্কুল টু তাইও স্কুললৈ গৈ আছে নেকি যদি এজ ৱেল ব্যৱহাৰ কৰোঁ বাক্যৰ শেষতে ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব ইজ চি গোয়িং টু স্কুল এজ ৱেল ইজ চি গোয়িং টু স্কুল এজ ৱেল তাইও স্কুললৈ গৈ আছে নেকি এনেধৰণে আমি অলছো টু এজ ৱেল প্ৰশ্নৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আপুনি প্ৰশ্ন সুধিবলৈ যাব তেনেকুৱা ক্ষেত্ৰত ইভেন ব্যৱহাৰ নকৰিব যদি এই বাক্যটোকে আমি নিগেটিভত প্ৰশ্ন কৰিব লগা হয় আমি যদি ক'ব লগা হয় যে তাইও স্কুললৈ গৈ থকা নাই নেকি তাইও স্কুললৈ গৈ থকা নাই নেকি এনেধৰণে যদি প্ৰশ্ন কৰিব লগা হয় যেতিয়া নিগেটিভত প্ৰশ্ন কৰিব তেতিয়া আপুনি বাক্যটোৰ শেষত ইডাৰ ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপুনি বাক্যটো ক'ব পাৰে ইজ চি নট গোয়িং টু স্কুল ইডাৰ ইজ চি নট গোয়িং টু স্কুল ইডাৰ তাইও স্কুললৈ গৈ থকা নাই নেকি বুলি কওঁতে মই বাক্যটো ক'লোঁ ইজ চি নট গোয়িং টু স্কুল ইডাৰ বা আইডাৰ যি কয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ইজ চি নট গোয়িং টু স্কুল আইডাৰ এনেধৰণে আপোনালোকে নিগেটিভত বাক্যটো ক'ব পাৰে সো আপোনালোকে কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে আমি মাত্ৰ ইন্ট্ৰোগেটিভ সেন্টেন্সত ইভেন ব্যৱহাৰ কৰিব নোৱাৰো এতিয়া আপোনালোকৰ বাবে বিশেষকৈ দুটা এক্সাম্পল আছে এই দুটা এক্সাম্পলৰ সহায়ত এজ ৱেল মানুহে কেনেদৰে কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰে তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো এজ ৱেল যেতিয়া আমি কোনো এটা বাক্যৰ মাজত ব্যৱহাৰ কৰিব লগা হয় তাৰ আগত আমি দুই তিনিটা এক্সাম্পল দিম আৰু লাষ্টৰ এক্সাম্পলটোৰ পিছত আমি এজ ৱেল ব্যৱহাৰ কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে মই হিন্দী আছামিজ আৰু ইংৰাজীও ক'ব পাৰোঁ মই এনেধৰণে যেতিয়া বাক্য কওঁ যে মই কৈছোঁ যে মই হিন্দী আছামিজটো পাৰোঁ আৰু ইংৰাজীও কথা ক'ব পাৰোঁ ইংৰাজীও ক'ব পাৰোঁ এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোৰ শেষত এজ ৱেল ব্যৱহাৰ কৰিব পাৰোঁ সো বাক্যটো চাওক কি কৈছে মই ক'ব পাৰোঁ বুলি কওঁতে আপুনি ক'ব পাৰে আই কেন স্পিক কি ক'ব পাৰে আই কেন স্পিক হিন্দী আছামিজ মই হিন্দী আৰু আছামিজ ক'ব পাৰোঁ আৰু মই কৈছোঁ যে মই ইংৰাজীও পাৰোঁ বুলি কওঁতে মই ক'ব পাৰোঁ এণ্ড ইংলিছ এজ ৱেল সো এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ মই বাক্যটো ক'লোঁ যে আই কেন স্পিক হিন্দী আছামিজ এণ্ড ইংলিছ এজ ৱেল মই হিন্দী অসমীয়া আৰু ইংৰাজীও ক'ব পাৰোঁ বুলি কওঁতে মই বাক্যটো ক'লোঁ আই কেন স্পিক হিন্দী আছামিজ এণ্ড ইংলিছ এজ ৱেল এনেধৰণে আমি এজ ৱেল কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰোঁ আৰু আপোনালোকে বিভিন্ন ব্যক্তিয়ে এনেধৰণে ব্যৱহাৰ কৰা শুনিবলৈ পাব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওঁ লাষ্ট এক্সাম্পলটো চাওক কি কৈছে ধৰক মই যদি কওঁ যে মই ধৰক কাজিৰঙালৈ গৈছিলোঁ আপুনি মোক সুধিলে যে কাজিৰঙাত আপুনি কি দেখিলে তেতিয়া মই আপোনাক কৈছোঁ যে মই কাজিৰঙাত ঢেৰ হৰিণা দেখিলোঁ ঢেৰ গঁড় দেখিলোঁ আৰু কিছুমান পৰিভ্ৰমী চৰাইও দেখিলোঁ এনেধৰণে যদি মই ক'ব লগা হয় মই কি ক'লোঁ মই দেখিছিলোঁ বুলি কওঁতে মই ক'ব লাগিব আই চ কি দেখিছিলোঁ মই বহুত হৰিণা দেখিছিলোঁ আই চ মেনি ডিয়াৰ ডিয়াৰটো সদায় ছিংগুলাৰ আৰু প্লুৰেল দুয়োটা ফৰ্মতে ডিয়াৰে হৈ থাকে কোনো এছৰ প্ৰয়োজন নহয় সো মই কৈছোঁ যে আই চ মেনি ডিয়াৰ মই বহুত হৰিণা দেখিছিলোঁ ৰাইন'চৰ্ছ আৰু বহুত গঁড় দেখিছিলোঁ and some migratory bird as well আৰু কিছুমান পৰিভ্ৰমী চৰাইও দেখিছিলোঁ সো বাক্যটো কি ক'লে I saw many deer rhinoceros and some migratory birds as well সো বাক্যটো কি ক'লে I saw many deers মই বিভিন্ন হৰিণা দেখিছিলোঁ বহুত হৰিণা দেখিছিলোঁ rhinoceros দেখিছিলোঁ আৰু কিছুমান অলপমান পৰিভ্ৰমী চৰাইও দেখিছিলোঁ চৰাইও বুলি কওঁতে মই বাক্যটো ক'লোঁ and some migratory birds as well আৰু কিছুমান পৰিভ্ৰমী চৰাইও দেখিছিলোঁ এনেধৰণে কনভাৰসেচনৰ মাজত বিভিন্ন ব্যক্তিয়ে এজ ৱেলটো ব্যৱহাৰ কৰি থাকে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে টু অলছো এজ ৱেল ইভেন আইডাৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক আছে কিবা কুৱেশ্যন আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে